ৰাতিপুৱা সাৰ প্ৰথম প্ৰাৰ্থনা উঠ জীৱনৰ বাবে ধন্যবাদ অহা আশীৰ্বাদৰ বাবে যদিও কেতিয়াবা পৃথিৱীখন বিশৃংখল আৰু গধুৰ হৈ পৰে মই জানো যে সদায় সমৰ্থন কৰা এটা হাত আছে কেতিয়াবা উজুটি খাওঁ কেতিয়াবা হেৰাই যাওঁ কিন্তু তেওঁৰ প্ৰেম কেতিয়াও শেষ নহয় আৰু কেতিয়াও নোহোৱা হৈ নাযায় তেওঁ মোৰ সমৰ্থন প্ৰয়োজনৰ সময়ত প্ৰতিকে ধুমুহা যিয়েই নহওক কিয় মই জোকাৰি নাযাওঁ হে প্ৰভু তোমাৰ অক্লান্তৰ মৰমৰ বাবে ধন্যবাদ তুমি এই আন্ধাৰত পোহৰৰ বন্ধু প্ৰতিটো জয় প্ৰতিটো পৰীক্ষাত আজি মই থিয় হোৱাৰ কাৰণ তুমিয়ে সৃষ্টিকৰ্তাৰ বাবে আন কোনো সমকক্ষ নাই তেওঁ আটাইতকৈ শক্তিশালী কেতিয়াবা পাহৰি যোৱা কেতিয়াবা এলেহুৱা কিন্তু মোৰ বিশ্বাসো তেওঁৰ ওচৰলৈ ঘূৰি আহে শক্তিৰে ঘটনাৰ ঠিক কৰিব পৰা যায় ভয় নকৰিবা যদি তেওঁ আপোনাৰ লগত থাকে যি সমস্যাই নহওক কিয় আপুনি অতিক্ৰম কৰিব পাৰে মাত্ৰ বিশ্বাস কৰক সকলো আত্মসমৰ্পণ কৰক প্ৰভুৱে ইয়াৰ যত্ন ল'ব তেওঁ কঢ়িয়াই নিব আৰম্ভণিৰ পৰা শেষলৈকে আপুনি একমাত্ৰ ঈশ্বৰ যি সৎ আৰু সত্য উভতি অহা নাই প্ৰেম নিৰ্মল সেইবাবেই প্ৰতিটো কবিতাতে আপুনি প্ৰেৰণা হে প্ৰভু তোমাৰ অক্লান্ত মৰমৰ বাবে ধন্যবাদ তুমি এই আন্ধাৰত পোহৰ মোৰ বন্ধু প্ৰতিটো জয়ত প্ৰতিটো পৰীক্ষা যি মই থিয় হোৱা কাৰণ তুমি